নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে ভাল খবৰ। আসাম পুলিচৰ আবেদন আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে কেনেকৈ আপোনাৰ মোবাইলত আবেদন কৰিব, আজিৰ ভিডিঅ'টো আপোনালোকে ভালদৰে চালে গোটেইখিনি জানিব পাৰিব। আপোনালোকে যদি এই নটিফিকেশ্যনটোৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে আপোনালোকে সেই ভিডিঅ'টো চাই আহিব আগতে। মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেইটো ভিডিঅ'ৰ লিংক দি ৰাখিম। আপোনালোকে সেই ভিডিঅ'টো চাই তাৰ পিছত এপ্লাইটো কৰিব। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনাৰ যদি অনলাইন কৰোঁতে কিবা অসুবিধা হয় তেনেহ'লে মোৰ হোৱাটছআপ লিংক দিয়া আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত। সেইটো হোৱাটছআপত আপোনালোকে SMS কৰিব, মই আপোনালোকক হেল্প কৰি দিম। আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দেখিব এই ৱেবছাইটটোৰ লিংক দিয়া আছে। আপোনালোকে সেই লিংকত ক্লিক কৰিলে এইটো ৱেবছাইটত আহি পৰিব, নহ'লে আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰোমটো অপেন কৰি তাত টাইপ কৰিব apcap.in। আপুনি এইটো টাইপ কৰিলে এই ৱেবছাইটত আহি পৰিব। ইয়াতে আপুনি এপ্লাই অনলাইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এটা উইন্ডো ওপেন হ'ব। আপোনালোকে যদি আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেনেহ'লে লগইনত ক্লিক কৰিব, নহ'লে আপুনি নিউ হ'লে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপুনি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। ইয়াতে আপুনি প্ৰথমত আপোনাৰ নাম দিব লাগিব, তাৰপিছত আপোনাৰ ফাদাৰ নেম দিব লাগিব ইয়াতে, তাৰপিছত মাদাৰ নেম দিব লাগিব ইয়াতে, ফোন নম্বৰ দিব লাগিব আৰু এমপ্লয় এক্সচেঞ্জ নাম্বাৰটো দিব লাগিব ইয়াতে। আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন যেটো থাকিব আপুনি সেইটো দিব। তাৰপিছত আপুনি পাৰ্মানেন্ট ডিস্ট্ৰিক্ট দিব লাগিব, আপোনাৰ জেন্ডাৰ দিব লাগিব, আপোনাৰ কাষ্টটো ইয়াতে দিব, তাৰপিছত আপোনাৰ ডেট অফ বাৰ্থ দিব আৰু আধাৰ নম্বৰ থাকিলে সেইটো দিব লাগিব। আৰু যদি আধাৰ নম্বৰ নাই তেনেহ'লে নিদিলেও হ'ব। তাৰপিছত আপুনি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP যাব। সেই OTPটো দিয়াৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা দিব। আপুনি সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ৰাখি দিব। মোৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে সেইকাৰণে মই ৰেজিষ্ট্ৰেশ্যন কৰা নাই। মই বেক কৰি আগৰ পেজটোত যাম, তাৰপিছত মই লগইনত ক্লিক কৰিম। লগইনত ক্লিক কৰাৰ পিছত ইয়াতে মই মোবাইল নম্বৰটো আৰু ডেট অফ বাৰ্থটো দি লগইন কৰি ল'ম। মই লগইন কৰি তাৰপিছত আপোনালোকক দেখাই আছোঁ। লগইনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱাকৈ আহিব। আপোনালোকে ইয়াতে প্ৰথমত আপুনি যেটো লিংক দেখি আছে সেইটো লিংকত ক্লিক কৰিব লাগিব। আপোনালোকৰ এই ফৰগেটৰ যেটো এডভাৰটাইজমেন্ট আছে ইয়াতে লিখা আছে আপোনালোকৰ এই এপ্লাইত ক্লিক কৰিব। আপোনালোকে এপ্লাইত ক্লিক কৰিব। এপ্লাইত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনালোকৰ সন্মুখত এটা ষ্টেপ আহিব। ইয়াতে 4টা ষ্টেপত আপোনাৰ অনলাইন আবেদনটো কৰিব লাগিব। ইয়াতে প্ৰথমত আপোনাৰ কোৱালিফিকেশ্যন যিবিলাক আদাৰ্স কোৱালিফিকেশ্যন আছে সেইবিলাকৰ সাৰ্টিফিকেট যদি আপোনাৰ থাকে তেনেহ'লে আপুনি ইয়াতে চাই ল'ব আপোনাৰ কোনটো আছে, সেইটো ইয়েস কৰি সেই সাৰ্টিফিকেটটো আপোনালোকে ইয়াতে আপলোড কৰি দিব লাগিব। আপোনালোকে ইয়াতে ভালদৰে চাই ল'ব আপোনাৰ কোনটো সাৰ্টিফিকেট আছে। আপোনাৰ যদি অনলাইন কৰোঁতে কিবা অসুবিধা হয় তেনেহ'লে মোক কন্টাক্ট কৰিব হোৱাটছআপত। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সেই হোৱাটছআপ লিংকটো দিয়া আছে, আপোনালোকে সেইটো গ্ৰুপত জয়েন হৈ ল'ব। যিকোনো প্ৰবলেম হ'লে আপোনালোকে সেই স্ক্ৰীনশ্বটটো মাৰি মোক পঠাই দিব আৰু আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আপোনাৰ যদি এডিশনাল সাৰ্টিফিকেট আছে তেনেহ'লে ইয়েস কৰিব আৰু যদি না থাকে তেনেহ'লে নো কৰিব। মোৰ যেহেতু এডিশনাল সাৰ্টিফিকেট নাই মই নো কৰিম গোটেইকেইটা। আপোনালোকে যদি থাকে ইয়েস কৰি দিব আৰু সেইটো আপলোড কৰি দিব। মোৰ নাই সেইকাৰণে মই নো কৰি আছোঁ। তাৰপিছত আপোনালোকে সেভ এণ্ড প্ৰচিড যে লিখা আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। আপোনালোকে ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱাকৈ সেকেন্ড ষ্টেপ আহি যাব আপোনালোকৰ সন্মুখত। আপোনালোকে ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন হিচাপত যিবিলাক পদত আপুনি আবেদন কৰিব পাৰিব সেই পদবিলাকৰ নাম ইয়াতে আহি যাব। আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব আপুনি কোনটো পদক ফাৰ্ষ্ট প্ৰিফাৰেন্স দিব খোজে, সেইটো পদ সিলেক্ট কৰি আপোনালোকে সাবমিটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এটা এটা কৈ গোটেইকেইটা সিলেক্ট কৰি ল'ব। মই সিলেক্ট কৰি আছোঁ, মোৰ কাৰণে 3টা পদৰ নাম আহিছে, মই 3টাই সিলেক্ট কৰিম। সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখি আছে সেভ এণ্ড প্ৰচিড, আপোনালোকে ইয়াতে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে ডকুমেন্ট আপলোড দিব লাগিব। কি ডকুমেন্ট আপলোড দিব লাগিব মই গোটেইকেইটা কৈ আছোঁ। প্ৰথমত আপোনালোকে কাষ্ট সাৰ্টিফিকেট আপলোড দিব লাগিব, তাৰপিছত আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট আপলোড দিব লাগিব, তাৰপিছত আপোনাৰ এজ প্ৰুফটো আপলোড দিব লাগিব, তাৰপিছত আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো আপলোড দিব লাগিব, তাৰপিছত আপোনাৰ ফটো আৰু সিগনেচাৰ আপলোড দিব লাগিব। আপোনাৰ গোটেইকেইটা PDFত আপলোড দিব লাগিব।
সার্টিফিকেট আৰু ফটো আৰু সিগনেচাৰটো জেপিজি হ'ব লাগিব আপোনালোকে আপোনাৰ মোবাইলত ফটো মাৰি আপোনালোকে পিডিএফ বনাই ল'ব গুগলৰ পৰা আপোনালোকে যদি নাজানে তেনেহলে মোক কমেন্ট কৰিব নহলে হোৱাটছআপ গ্ৰুপত এসএমএস কৰিব মই এটা কাম কৰিম এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জেপিজি টু পিডিএফ বনোৱা সেই লিংকটো দি দিম আপোনালোকে তাৰ পৰা বনাই ল'ব পাৰিব আপোনালোকে অলপ তলত স্ক্ৰল কৰিলে দেখিব পাৰিব ইয়াতে এড্ৰেছ দিব দিছে আপোনালোকে ইয়াতে আপোনাৰ এড্ৰেছটো লিখি দিব লিখি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু প্ৰেজেন্ট এড্ৰেছ যদি সেম হয় তেনেহলে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এড্ৰেছটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে সেভ এণ্ড প্ৰচিডত ক্লিক কৰিব সেভ এণ্ড প্ৰচিডত ক্লিক কৰাৰ পিছত 4 নম্বৰ স্টেপটো ইয়াতে আহি যাব আপোনালোকে ইয়াতে কোৱালিফিকেশন ডিটেইলছটো দিব লাগিব আপোনালোকে ইয়াতে আপোনাৰ কোৱালিফিকেশন ডিটেইলছটো দি দিব আপুনি প্ৰথমত যেটো কোৱালিফিকেশন আপুনি সিলেক্ট কৰিছে সেই কোৱালিফিকেশন দিব লাগিব ইয়াতে মই 10+2 সিলেক্ট কৰিছো সেইকাৰণে মোক মেট্ৰিকৰ আৰু হাই সেকেন্ডাৰীৰ কোৱালিফিকেশন ডিটেইলছটো দিব কৈছে ইয়াতে আৰু সাৰ্টিফিকেট আপলোড দিব কৈছে মাৰ্কশিটটো আপলোড দিব লাগিব ইয়াতে পিডিএফ বনাই মই হেইবিলাক দি আছো তাৰ পিছত আপোনালোকক দেখাই আছো আপোনালোকে ভুল নকৰিব আপোনালোকে এটাকৈ আপলোড দিব আৰু প্ৰিভিউ কৰিব ইয়াতে আপুনি আপলোড দিয়াৰ পিছত দেখিব লিখা আছে সেভ এণ্ড প্ৰিভিউ তাতে ক্লিক কৰিব আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ প্ৰিভিউ হৈ যাব আপুনি এবাৰ ভালকে চাই ল'ব গোটেইখিনি তথ্য গোটেইখিনি ডিটেইলছ দেখাৰ পিছত আপোনালোকে ইয়াতে কনফাৰ্মত ক্লিক কৰিব কনফাৰ্মত ক্লিক কৰাৰ পিছত এনেকৈ এটা পপআপ আহিব আপোনালোকে ওকে ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এটা ওটিপি যাব সেই ওটিপিটো ইয়াতে আপোনালোকে দিব লাগিব ওটিপিটো লিখাৰ পিছত আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰিলে আপোনালোকে প্ৰথমতে দেখি আছে একনলেজমেন্ট ডাউনলোড আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনাৰ একনলেজমেন্টটো ডাউনলোড হৈ যাব আপোনালোকে এটো প্ৰিন্ট আউট কৰাই ৰাখি দিব আজিৰ ভিডিওটো এইখিনি আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু অনলাইনৰ ভিডিও পোৱাৰ কাৰণে আৰু যদি আপোনাৰ কিবা প্ৰবলেম হয় তেনেহলে মোক হোৱাটছআপত কন্টাক্ট কৰিব মই সলভ কৰি দিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও